যে প্ৰতিযোগিতামূলক পৰীক্ষা সাক্ষাৎকাৰ আৰু উদ্যমিতাৰ ক্ষেত্ৰলৈ সাজু কৰাত সহায়ক বাবে এক অনুপ্ৰেৰণামূলক সমৰ্থন মই আনন্দৰে ঘোষণা কৰোঁ যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা অধীনত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন বিত্তীয় সাহায্য আমি আগবঢ়াম। মহোদয়, মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ ভাগিনসকলৰ বাবে এই উৎসৰ্গিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দৰে ঘোষণা কৰিছোঁ। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে 25,000 টকা আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ মই প্ৰস্তাৱ দিছোঁ। এই আঁচনিৰ বাবে কেৱল অসমৰ স্থায়ী বাসিন্দাহে যোগ্য বিবেচিত হ'ব। মুখ্যমন্ত্ৰী নিযুত মইনাৰ পূৰ্বৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ হিতাধিকাৰীসকল ইয়াৰ পৰা বিবেচিত নহ'ব। মই আনন্দৰে জনাওঁ যে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা